নমস্কাৰ ছাৰ বাইদেউসকল। OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে উত্তৰ পূবৰ কৰ্মচাৰী সংগঠনৰ বৈঠক। হয়, পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যবদ্ধ আন্দোলন আগুৱাই নিব উত্তৰ পূবৰ কৰ্মচাৰী সমাজে। এই উপলক্ষে অহা 1 ফেব্ৰুৱাৰীত উত্তৰ পূবৰ কেউখন ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ উপস্থিতিত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হয়। এই বৈঠকত নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধী সংগ্ৰাম তথা পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আগন্তুক বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই। উল্লেখ্য যে কনফেডাৰেশ্যন অৱ ছাৰ্ভিচ এছ'চিয়েশ্যন অৱ অৰুণাচল প্ৰদেশৰ 7ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভা আজি পাছিঘাটত অনুষ্ঠিত হৈ যায়। এই সভাত অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি হাজৰিকাই কয় যে অসমত ইতিমধ্যে 20,000ৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰি ন্যূনতম পেঞ্চনেৰে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে। এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অনিশ্চয়তাৰ মাজত জীয়াই থাকিব নোৱাৰে। অৱসৰৰ পাছত এজন কৰ্মচাৰীক স্থিৰতা আৰু মৰ্যাদা লাগিবই বুলি হাজৰিকাই মন্তব্য কৰি এই ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প নাই বুলি কয়। লগতে তেওঁ কয় যে সংবিধানৰ 309 নম্বৰ অনুচ্ছেদে ৰাজ্য চৰকাৰক নিজৰ কৰ্মচাৰীৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছে। গতিকে কেৱল ৰাজনৈতিক সদিচ্ছাই পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বলবৎ কৰাটো সম্ভৱ বুলি তেওঁ মন্তব্য কৰি কেৱল পুৰণি পেঞ্চন ব্যৱস্থাইহে কৰ্মচাৰীৰ প্ৰকৃত সামাজিক সুৰক্ষা দিব পাৰিব বুলি কয়। লগতে তেওঁ কয় যে এই সভাত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অংশগ্ৰহণ কৰি কৰ্মচাৰীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পোষকতা কৰে। নতুন পেঞ্চন আঁচনিৰ শংকা নিবাৰণৰ বাবে মুখ্যমন্ত্ৰী খাণ্ডুৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ কথা ঘোষণা কৰে। লগতে মুখ্যমন্ত্ৰীজনে ভাষণত NPS ব্যৱস্থাই কৰ্মচাৰী সমাজৰ মনত এক অনিশ্চয়তাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে অসম চৰকাৰকো এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ হাজৰিকাই দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৰুণাচল প্ৰদেশৰ বিজেপি শাসিত মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই এই NPS ব্যৱস্থাৰ ভয়াৱহতা বুজি পাইছে, যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে অৰুণাচল প্ৰদেশত OPS প্ৰৱৰ্তনৰ বাবে আলোচনা কৰিব। লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যই এতিয়া একেলগে একত্ৰিত হৈ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে এক বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই আজি জানিবলৈ দিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।